বিহালীত হুকাবহ ঘটনা দখাৱৈত পৰি মৃত্যু কিশোৰৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বেদেতি কছাৰী লাইন পথাৰত থকা দখাৱৈত পৰি হলিল সমাধি বিবেক গোৱালা নামৰ প্ৰায় 11 বছৰীয়া এজন কিশোৰৰ প্ৰাপ্ত তথ্য অনুসৰি কালি দিনৰ 2 বজাৰ প্ৰায় নিৰুদ্দেশ হৈ আছিল কিশোৰজন ঘৰৰ মানুহে বিভিন্ন ঠাইত বিচাৰি আৰক্ষীক অৱগত কৰে আজি পুৱা গৰু এৰাল দিবলৈ অহা লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো পথাৰৰ মাজত থকা দখাৱৈত পানীত পৰি মৃত্যু হৈছে কিশোৰজনৰ উল্লেখ্য যে বিভিন্ন সময়ত ইটাভাটাসমূহে কৃষিভূমিত খনন কৰি দিয়াৰ ফলস্বৰূপে এই কিশোৰগৰাকীৰ মৃত্যু হয় বুলি আদিবাসী ছাত্ৰ সন্থাই দাবী জনায় বিভিন্ন সময়ত ইটাভাটাসমূহে খন্দা পুখুৰী বা দখাৱৈত পৰি বহু লোকৰ মৃত্যু হয় যদিও প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিকে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বাৰম্বাৰ আমি যিবিলাক নেকি পথাৰত কৃষিভূমি খান্দে আমাৰ লোকেল যিবিলাক ট্ৰেক্টৰ কিনিছে লোকেল মানুহখিনি তেওঁলোককো আমি বাৰম্বাৰ কৈছো যে এনেকা মানে কৃষিভূমি খান্দিব নালাগে বুলি কৈছো আৰু আমি জিলা প্ৰশাসন আৰু জিলা আয়ুক্ত মহোদয়কো আমি বাৰম্বাৰ স্মাৰক পত্ৰৰ যোগেদিও আমি জনাইছো আৰু বাৰম্বাৰ আমি আপত্তি দিয়াৰ পিছতো মানে কোনো মানে পাৰ্মানেণ্টলি সলিউশন কোনো হোৱা নাই আৰু যিকিটা গাঢ়া এই পুখুৰী কৃষিভূমিত খান্দিছে আমাৰ মানুহখিনিয়ে খান্দিছে আৰু ইটা ভাটাত মানে মাটি যোগান দিছে আৰু এইবিলাক গাতত আমাৰ মানুহে সোমাই মৰিছে ইয়াত আমাৰ বহুত দুখ লগা কথা আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি জনাব বিচাৰো যে এনে কৃষিভূমি খান্দাৰ পৰা বন্ধ হ'ব লাগিব অন্যথা আমি আদিবাসী ছাত্ৰ সন্থা জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু যিসকলে এনেকা পুখুৰী খান্দে তেওঁলোকৰ ওপৰত বৃহৎ ব্যৱস্থা হ'ব লাগিব আৰু এই ভূমিটো যাৰ হয় যোনে খান্দিছে খন্দাইছে তেওঁ এই যিটো শিশু ইয়াত আজি 11 বছৰীয়া শিশু এজন মৰিছে তাৰ ক্ষতিপূৰণ তেওঁ বহন কৰিব লাগিব অন্যথা বিপদ ডাঙৰ হ'ব বুলি আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি জনাই দিছো মই কালি কামত গৈছিলো নাছিলো মানে মই আহিবলৈ বিচাৰিছিলো ল'ৰাটো নাই গোটেই চাইছো নাই নাপোৱা মাটো কাপোৰ ধুই আছিলে কাপোৰ ধোৱা সময়তে ল'ৰাটো ওলাই গ'ল মানে মই আকৌ মাটো বিচাৰিছে নাপালো তেতিয়া মই আহি পাইছো ল'ৰাক বিচাৰিছো নাপালো এতিয়া পাইছো আকৌ বিবেক গোৱালা মোৰ নাম সুদনীয়া গোৱালা মই গম নাপাওঁ কেতিয়াবা নোহোৱা হয় কালি 2টা বজাৰ পৰা গাই পাইছো এতিয়া ইয়াৰ গৰু আৰাম দিছিলে গীটাই চাইছে তেতিয়া ফোন কৰিছে পুলিচ আহিছে নে পুলিচ আহিছে বৰ দুখৰ কথা আজি যিহেতু এই পথাৰখনক মই প্ৰথমতে মই ক'ব বিচাৰো যে পথাৰখনক খান্দি পেলাই পুখুৰীৰ নিচিনা বনাই দিছে মই অসম চৰকাৰক মই এটা কথা ক'ব বিচাৰো যে এইকেইটা পথাৰ খান্দা এইকেইটা বন্ধ কৰিবৰ বাবে মই অনুৰোধ জনাইছো এইটো ভাটাই লৈ যায় ইটা ভাটাই লৈ যায় সেইকেইটা পথাৰৰ মাটি মানে ল'বৰ কাৰণে বন্ধ কৰিব লাগে আমাৰ মন আজি যেহেতু বহুত বাৰম্বাৰ আমি এই যিবিলাক লোকেল ট্ৰেক্টৰ যিবিলাক মালিক আছে তেওঁলোকক আমি বাৰম্বাৰ এইবিলাক মাটি কটাৰ কাৰণে যিবিলাক আমি তেওঁলোকক বন্ধ কৰিবলৈ আমি বাৰম্বাৰ দাবী কৰি আছিলোঁ কিন্তু কেতিয়াও আমাৰ কথাবিলাক জিলা প্ৰশাসনকো আমি জনাইছিলোঁ যে গোটেই আমাৰ এই বেজেটিৰ পৰা লৈ আজি এই বিহুমাৰীলৈকে আজি ইমান ডাঙৰ ডাঙৰ গাঁত খান্দি আজি গোটেই মাটিবিলাক আমাৰ মানুহৰ পৰা কাঢ়ি লৈ আছে গতিকে সেইবিলাক গোটেইখিনি উচিত তদন্ত কৰি গোটেইখিনি বস্তুটো বন্ধ হ'ব লাগে আৰু যিহেতু যিটো ল'ৰাৰ মৃত্যু হৈছে তেখেতক অতি মানে যিটো ক্ষতিপূৰণটো তেখেতক দিব লাগিব নহ'লে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কিন্তু এতিয়া মনে মনে বহি নাথাকিব গতিকে জংগী আন্দোলন কৰিম বুলি হেৰি কৰিছোঁ বিশ্বনাথৰ পৰা পলাশ প্ৰিয়ম নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।